বন্ধুসকল এটি খুবেই বেছি ভাল খবৰ যে টিআৰ আৰ্মি ভৰ্তি ডিব্ৰুগড়তো হ'বলৈ গৈ আছে 1 ডিচেম্বৰৰ পৰা 1 ডিচেম্বৰৰ পৰা হ'বলৈ গৈ আছে ডিব্ৰুগড় চাবুৱা মিনি ষ্টেডিয়ামত টিআৰ আৰ্মি ভৰ্তি আৰু 10 ডিচেম্বৰত অংশগ্ৰহণ কৰিব পাৰিব অসমৰ প্ৰত্যেকজন জিলাৰ কেণ্ডিডেটে ট্ৰেডমেন আৰু ক্লাৰ্কত অংশগ্ৰহণ কৰিব পাৰিব 10 ডিচেম্বৰত যেহেতু অল ইণ্ডিয়া ভিত্তিত হ'ব 10 ডিচেম্বৰত আৰু 1-2 ডিচেম্বৰত আছে ডিব্ৰুগড় জিলাৰ 3 আছে তিনচুকীয়া আৰু 5 তাৰিখে আছে শিৱসাগৰ 6 তাৰিখে আছে চৰাইদেউ আৰু 7 তাৰিখেটো বেলেগৰ আছে এটো ক'ব নোৱাৰিম আমাৰ অসমৰ নহয় 8 তাৰিখে আছে কাছাৰ 9 তাৰিখে আছে হাইলাকান্দি কৰিমগঞ্জ শ্ৰীভূমি আৰু ডিমা হাছাও আৰু 10 ডিচেম্বৰত আছে অল ইণ্ডিয়া ভিত্তিত আমাৰ টিআৰ আৰ্মি ভৰ্তি ট্ৰেডমেন আৰু ক্লাৰ্কৰ এটা গম পালা আৰু জিডিত পোষ্ট যথেষ্টখিনি আছে আৰু যিখিনি ডিস্ট্ৰিক্টৰ নাম নকলো এইকেইটা ডেটত সেইকেইটা ডেটত এইকেইখন ডিস্ট্ৰিক্টৰ নাম অফিচিয়েলি ভাবি নাই কিন্তু সেইকেইখন জিলাৰ কেণ্ডিডেটে অংশগ্ৰহণ কৰিব পাৰিব অনলি ট্ৰেডমেন আৰু ক্লাৰ্কতহে য'ত নেকি সেই ভৰ্তিটো হ'ব 10 ডিচেম্বৰ সেই একেটা ভেনুতে ডিব্ৰুগড় চাবুৱা মিনি ষ্টেডিয়াম এতিয়া এইখিনি কথা গম পালা জিডিত পোষ্ট বহুত যথেষ্টখিনি আছে ট্ৰেডমেন ক্লাৰ্কতো আছে অলপমান আৰু খালি ট্ৰেডমেন বা ক্লাৰ্ক ট্ৰেডমেনৰ কেণ্ডিডেটখিনি এইটো মন কৰিবলগীয়া বিষয় এইটোৱে যে তেওঁলোকে ট্ৰেড টেষ্ট দিব লাগিব ৰানিং লাগিলে তেওঁলোকে এক্সেলেণ্ট নেমাৰক কিয় তেওঁলোকে ট্ৰেড টেষ্ট দিবই লাগিব গতিকে ট্ৰেড টেষ্টটোৰ কাৰণে ভালদৰে প্ৰিপেৰেশ্যন কৰা আৰু সকলোকে কৈছোঁ ডকুমেণ্টছখিনি ভালদৰে ক্লিয়াৰ কৰা 1 ডিচেম্বৰৰ পৰা যিহেতু আৰম্ভ হ'ব 10 ডিচেম্বৰলৈকে এইটো 10 ডিচেম্বৰত আছে অল ইণ্ডিয়া ভিত্তিত ভৰ্তি বাকী 1 ডিচেম্বৰত এইটো গম পাইছা কোনকেইটা ডেটত কাৰ জিলা ক'ত কি পৰিছে নপৰিছে ভিডিঅ'টো নিশ্চয় মন কৰিছা আৰু মই পুনৰবাৰ কৈছোঁ জিডিত পোষ্ট বেছি আছে ক্লাৰ্কতো আছে নথকা নহয় খালি ট্ৰেডমেনখিনিয়ে ট্ৰেড টেষ্টটো দিব লাগিব আৰু ডকুমেণ্টছ জানাই ডমিচিয়েল চাৰ্টিফিকেটটো লৈ যাব মেজিষ্ট্ৰেট আৰু বাকী আনমেৰিড হওক বা কেৰেক্টাৰ হওক স্কুল চাৰ্টিফিকেট সকলোখিনি অৰিজিনেল ৰিয়েল লৈ যাবা আৰু লগতে জেৰক্স লৈ যাবা ফটো লৈ যাবা সকলোখিনি লৈ যাবা আৰু মাৰ্কশ্বিটখন বিশেষ মন কৰিবলগীয়া বাৰ্থ চাৰ্টিফিকেট হওক বা য'ত যি আছে মুঠতে সকলোখিনি লৈ যাবা আধাৰ কাৰ্ডৰ পৰা আদি কৰি সকলোখিনি লৈ যাবা আৰু প্ৰত্যেকটো ছাবজেক্টতে জিডিৰ বাবে কৈছোঁ যে 33 থকাটো প্ৰয়োজনীয় 45% থাকিলে জিডিত পাৰিবা আৰু বাকী ট্ৰেডমেন বা ক্লাৰ্কৰখিনি কথা গম পাইছা 10 ডিচেম্বৰত হ'ব অল ইণ্ডিয়া ভিত্তিত অসমৰ প্ৰত্যেকজন জিলাৰ কেণ্ডিডেটো অংশগ্ৰহণ কৰিব পাৰিব লোকেশ্যনটো পুনৰবাৰ কৈছোঁ ডিব্ৰুগড় চাবুৱা মিনি ষ্টেডিয়াম টিআৰ আৰ্মি ভৰ্তি হ'বলৈ গৈ আছে